নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি সপ্তম শ্ৰেণীৰ প্ৰথম পাঠহ অকাৰান্ত নপুংসক লিংগ পাঠটি আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লগতে লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা, তেতিয়া পৰৱৰ্তী পাঠসমূহ তোমালোকে লগে লগে পাবা। অকাৰান্ত নপুংসক লিংগ এই পাঠটোলৈ যোৱাৰ আগতে আমি প্ৰথম কেইটামান কথা জানি ল'ব লাগে যে লিংগ কি কি আছে, যেনেধৰণে পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ বা নপুংসক লিংগ। এতিয়া প্ৰথমতেই জানো পুলিংগ। পুলিংগনো কোনবোৰ? এনেই যদি চোৱা যায় অসমীয়া বাক্য এটাত আমি পুৰুষক বুজালে পুলিংগ, নাৰীক বুজালে স্ত্ৰীলিংগ, বাকীবোৰ আমি ক্লীবলিংগ হিচাপে ধৰোঁ। কিন্তু সংস্কৃতৰ ক্ষেত্ৰত কি হৈছে, আমি শব্দটোৰ ওপৰত লক্ষ্য কৰি পেলাই পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ এইকেইটা নিৰ্ধাৰণ কৰিবলগীয়া হয়। যেনেধৰণে চোৱা যে ৰামহ সি পুলিংগ, আকৌ আচন্দহ সি পুলিংগ, জননী, বালা এনেকুৱাবোৰ স্ত্ৰীলিংগ, আৰু ফলম, হস্তহ, হস্ত হ'ল পুলিংগ, ফলম হ'ল ক্লীবলিংগ। তাৰমানে আমি মূলতে এইটো কথা ক'ব পাৰোঁ, যিবোৰ শব্দৰ শেষত প্ৰথম বিভক্তিৰ একবচনৰ শব্দত বিসৰ্গ থাকে, বিশেষকৈ যেনেকৈ ৰামহ, হস্তহ, আচন্দহ, এই শব্দবোৰ হ'ল পুংলিংগ। আৰু যিবোৰ শব্দৰ শেষত দীৰ্ঘইকাৰ বা আকাৰ থাকে সেই শব্দবোৰ হ'ব স্ত্ৰীলিংগ। কিন্তু এইটো কথা মনত ৰাখিবা যে প্ৰথম বিভক্তিৰ একবচনৰ শব্দটোৰ কথাহে কৈ আছোঁ, তাৰপিছত আমি বাকী শব্দকেইটালৈ মন কৰিব পাৰোঁ। আকৌ হলন্তযুক্ত ম যেতিয়া থাকিব, ফলম, আম্ৰম, গৃহম, এনেকুৱা ধৰণৰ শব্দবোৰ হ'ব ক্লীবলিংগৰ। গতিকে এতিয়া আমি পাঠটোত চাওঁ, এতৎ কিমস্তি, এইটো কি? এতৎ ফলমস্তি, এইটো ফল। এতানি কানি সন্তি, এইবোৰ কি? সৰহীয়াকৈ থকাৰ কাৰণে কি বুলি ক'লে? এতানি, এতানি ফলানি সন্তি, এইবোৰ ফল। এতৎ কিমস্তি, এইটো কি? এতৎ পুষ্পমস্তি, অৰ্থাৎ বহুতক বুজালে এতানি আৰু প্ৰশ্ন কৰোঁতে কানি আৰু ক্ৰিয়াপদটো হৈছে সন্তি, আৰু এটাক বুজালে এতৎ প্ৰশ্ন সোধা যিটো শব্দ সি হৈছে কিম আৰু ক্ৰিয়াপদটো হৈছে অস্তি। এতানি কানি সন্তি, এইবোৰ কি? এতানি পুষ্পানি সন্তি। এতৎ কিমস্তি, এইটো কি? এতৎ কমলমস্তি, এইপা পদুম ফুল। কিম এতৎ ফলমস্তি, কি এইটো ফল নেকি? ন, এতৎ ফলং নাস্তি, নহয় এইটো ফল নহয়, এতৎটো কমলমস্তি, এইপা পদুম ফুলহে। এতানি কান্তি সন্তি, এইবোৰ কি? এতানি কমলানি সন্তি। কিম এতানি ফলানি সন্তি, কি এইবোৰ ফল নেকি? নহি এতানি ফলানি ন, এতানিটো কমলানি সন্তি, নহয় এইবোৰ ফল নহয়, এইবোৰ পদুম ফুল। এতৎ কিম চলতি, এইটো কি চলিছে বা ঘূৰিছে? এতৎ চক্ৰং চলতি, এইটো চকা চলিছে। কিম এতৎ চক্ৰং পততি, কি এই চকাটো পৰিছে নেকি? নহি এতৎ চক্ৰং ন পততি, নহয় এই চকাটো পৰা নাই। এতৎ চক্ৰম চলতি, এই চকাটো চলিছে। এতানি কানি সন্তি, এইবোৰ কি? এতানি চক্ৰানি সন্তি, এইবোৰ চকা। কিম এতানি কমলানি সন্তি, কি এইবোৰ পদুম ফুল নেকি? নহি এতানি কমলানি ন সন্তি, এইবোৰ পদুম ফুল নহয়। এতানিটো চক্ৰানি সন্তি, এইবোৰ চকা। এষঃ কহ, এইটো কি? অৰ্থাৎ পুলিংগৰ ক্ষেত্ৰত এতিয়া কি বুলি কোৱা হ'ল? এষঃ কহ, এষঃ ময়ূৰঃ, এইটো ময়ূৰ। কিম এতে ময়ূৰঃ, কি এইবোৰ ময়ূৰ নেকি? নহি অৰ্থাৎটো একঃ এবঃ ময়ূৰঃ, ইয়াত কেৱল এটাহে ময়ূৰ আছে। এতে কি? এইবোৰ কি? এতে ময়ূৰাহা, এইবোৰ ময়ূৰ।
ময়ূৰাহা কিং কুৰ্বন্তি ময়ূৰবোৰে কি কৰিছে ময়ূৰাহা নৃত্যন্তি ময়ূৰবোৰে নাচিছে এছা কা এগৰাকী কোন এছা বালা এজনী ছোৱালী কিম অত্ত বালাহা সন্তি কি ইয়াত ছোৱালী বহুত আছে নেকি ছোৱালীবোৰ আছে নেকি নহয় অত্তটো একা বালা অস্তি নহয় ইয়াত কেৱল এজনী ছোৱালীহে আছে এতাহা কাহা এই কেইজনী কোন এতাহা বালাহা এই কেইজনী ছোৱালী কিম এতাহা মালাহা কি এইবোৰ মালা নেকি নহয় এতাটো বালাহা এইবোৰ ছোৱালীহে এতত কি মস্তি এইটো কি এতত মুখমস্তি এইখন মুখ এতত কি মস্তি এইটো কি এতত নেত্ৰমস্তি এইটো চকু এছা কা এইটো কি এছা নাচিকা এইটো নাক অৰ্থাৎ স্ত্ৰীলিংগৰ ক্ষেত্ৰত এছা কা বুলি কোৱা হৈছে সাধাৰণতে আমি এছা কা বুলি ক'লে এইগৰাকী কোন এনেকুৱা ধৰণে ক'বলগীয়া হয় যিহেতু স্ত্ৰীলিংগত পৰে এছা নাচিকা এইটো নাচিকা যেহেতু নাকটো আমি দেখি আছো গতিকে বা নাচিকা বুলি কৈছে তেতিয়াহ'লে আমি তাক এইগৰাকী নাক বুলি ক'ব নোৱাৰো সেই কাৰণে এইটো নাক বুলি কৈছো এছহ কহ অস্তি এইটো পুলিংগত খুদিলে এছহ কহ তাৰমানে এনে ক'লে কি হয় এইজন কোন কিন্তু হাতটোৰ ক্ষেত্ৰত আমি তেনে ধৰণে ক'ব নোৱাৰো কাৰণে কি কৈছো এইটো কি এছহ হস্ত হস্তি এইটো হাত গতিকে এনে ধৰণেই পুলিংগ স্ত্ৰীলিংগৰ শব্দখিনি তোমালোকে চাবা এক নম্বৰতে যিখিনি উচ্চাৰণ কৰিবলৈ দিছে সেইখিনি মুখস্থ কৰিবা আৰু দুই নম্বৰ প্ৰশ্নখিনি আমি এতিয়া পঢ়াৰ ধৰণে কৰি আহিব পাৰি কেনেকে ফলং পততি ফলানি পতন্তি একবচনাত বহুবচনে পৰিৱৰ্তন কুৰুত দিছে কমলং বিকশতি কমলানি বিকশন্তি চক্ৰং চলতি চক্ৰানি চলন্তি ময়ূৰহ নৃত্যতি ময়ূৰাহা নৃত্যন্তি বালা হসতি বালাহা হসন্তি ৰিক্ত স্থানানি পুৰত ক্ৰিয়াপদানি চিত্ৱা ক্ৰিয়াপদ এটা লৈ পেলাই খালী ঠাইবোৰ পূৰ কৰিব লাগে বালাহা বালা হসতি ময়ূৰহ নৃত্যতি ফলং পততি চক্ৰং চলতি কমলং বিকশতি বহুবচনে পৰিৱৰ্তন কৰিব এইখিনি আকৌ বহুবচন কৰিব লাগে কেনেকে উদাহৰণ দিছে ফলম ফলানি পততি পতন্তি তেনেকে কমলম কমলানি চক্ৰম চক্ৰানি চলতি চলন্তি ময়ূৰহ ময়ূৰাহা নৃত্যতি নৃত্যন্তি কৰোতি কুৰ্বন্তি বালহ বালাহা বাক্যানি পুৰত পাঠম অনুচিত পাঠৰ পৰা লৈ এই খালী ঠাইকেইটা পূৰ কৰিব লাগে এতত ফলমস্তি এতত মুখমস্তি এছহ হস্তহ অস্তি এছা নাচিকা অস্তি এনেধৰণে আজিৰ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠসমূহ পাই থাকিবৰ বাবে চেনেলটো চাই থাকিবা নমো নমঃ